পুহমহীয়া ঠেঠুৱাই ধৰা ঠাণ্ডা কিন্তু এই ঠাণ্ডাটো আমি নামিছোঁ পানীত নামিছোঁ কাৰণ কাইলৈ হ'ল ভোগালী বিহু অৰ্থাৎ আমাৰ সকলোৰে মৰমৰ মাঘ বিহু আগদিনাখন উৰুকাৰ দিনাখন বাৰু নিজৰ পুখুৰীৰ মাছ নাখাই পাৰোঁনে মাছ পুহিছোঁৱে সেইকাৰণে যাতে আমি এইবাৰ মাঘ বিহুত সৰুৱে হওক ডাঙৰে হওক নিজৰ পুখুৰীৰ মাছ খাবলৈ পাম নে কি কয় আহক মাছ মাৰোঁ মাছ মৰাৰ আগদিনাখন এনেদৰে পুখুৰীটো ভালদৰে চফা কৰি লৈছোঁ যাতে আমি জাল মাৰিলে ভালদৰে মাছ উঠাব পাৰোঁ মাছ কিমানখিনি উঠে কি উঠে নাজানো কিন্তু আমি মাছ মাৰিমেই বিশ্বাস কৰক ই এক বুজাব নোৱাৰা অনুভূতি কেতিয়াও এনেদৰে পানীত নামি পুখুৰী চফা কৰা নাছিলোঁ কেতিয়াও এনেদৰে মাছ মৰা নাছিলোঁ কেতিয়াও এনেদৰে পুখুৰীৰ পাৰত বহি ভাত খোৱা নাছিলোঁ কেতিয়াও ভবা নাছিলোঁ গুৱাহাটীতে জন্ম হৈ গুৱাহাটীতে ডাঙৰ দীঘল হৈ গুৱাহাটীতে পঢ়ি ব্যক্তিগত খণ্ডত চাকৰি কৰি আকৌ আমি এক গাঁৱলীয়া পৰিৱেশৰ মাজত সোমাই যাম বুলি আৰু এই পৰিৱেশটো সঁচাকৈ এক আৱেগ অনুভূতি আৰু অফুৰন্ত সুখ এইখিনিতে এটা কথা আপোনালোকক কৈ থওঁ এইবাৰ পুখুৰীত আমি যিখিনি মাছ দিছিলোঁ সেয়া আমি নিজে খাবৰ কাৰণেই দিছিলোঁ অৰ্থাৎ এনেদৰে বিহুৱে সংক্ৰান্তিয়ে আমি যাতে মাছ নিজৰ পুখুৰীৰ পৰাই খাব পাৰোঁ সেইটো হিচাপতে আমি মাছ দিছিলোঁ এতিয়াও আমি কমাৰ্চিয়েল ভিত্তিক মাছৰ উৎপাদন অৰ্থাৎ মাছৰ খেতি আমি কৰা নাই যেতিয়াই কৰিম আপোনালোকক নিশ্চয় দেখাম এফালৰ পৰা যেনেধৰণে আপোনালোকে মোৰ লেয়াৰ ফাৰ্মিঙৰ ভিডিঅ' চাবলৈ পাইছে তেনেদৰে মাছ উৎপাদনৰো অৰ্থাৎ মাছৰ খেতিৰো আপোনালোকে ভিডিঅ' নিশ্চয় পাব এটা আছে তাত এইবোৰ জালতো কিমান আছে মাছ মহম্মদ যিমান থকা বুলি কৈছিল সিমান নাই কিন্তু ঠাণ্ডাটো বেছি আৰু কলি সমান নলী মাছ কিন্তু নাই নলী মাছ নাই মাছটো আধাতকৈ আধা এইবিলাক ডাঙৰবিলাক এইবিলাক চেপ দিব লাগিব এৰি দিব না ভিন্দো এটা দুটা ৰাখিলে হ'ল এটা উঠাই দিয়াচোন মৰি যাব মোৱাটো উঠাই লওঁ বিক্ৰী কৰিব নাই ন উঠাই দিবা ওপৰত উঠাই দিবা
এই মাছ ৰাখে তাৰ পৰা ৰাখক এইটো সৰু নি ডাঙৰ দুটা এইটো ৰাখিব সেইটো ৰাখা এনে ঘৰত খাবলৈহে দুটা সেই দুটাই বাকী চব এৰি দিয়া বাকী এৰি দিয়ক ডাঙৰ হ'ব মাছটো নাই মাছটো ভালে ডাঙৰ হৈছে আমি এতিয়া বৰালিহে বিচাৰি ফুৰিছিলোঁ বৰালিটো নাপায় বৰালি নাই বৰালি নাই এইটো কি ৰৌ নহয় এইটো পুৰা বজাৰত ওলাই দিব গুৱাহাটীত এইবাৰ টানিলে এই সৰু মাছ নাই আৰু এইবিলাক গোটাই খাব নাই নাই এয়া মাছ উঠাইছোঁ এই 3 মাহৰ মাছ 3 মাহত ইমানখিনি হৈছে গোটেই উঠোৱা নাই এনেই জাষ্ট চাবৰ কাৰণে উঠাইছিলোঁ আজি কিমান হৈছে মোৱা মাছ দেখিছে কিমান পাইছোঁ আমি মাছ বেছি নাপালোঁ বাৰু এতিয়া এবাৰে মাৰিছোঁ এবাৰতে যিখিনি উঠে আধা আধি এৰিয়ে দিলোঁ দুটা মাছ ৰাখিছোঁ ঘৰত খাবলৈ এয়া গ্ৰাছ কাপ ৰৌ ভকুৱা এইবিলাক উঠোৱা নাই এতিয়া আৰু বৰালিও আছে বৰালিয়ে খাই পেলাব বুলি বৰালি একচুৱেলি মিছন বৰালি আছিলে কিন্তু বৰালি ধৰা নপৰিলে আমাৰ পিছত আকৌ আমি চেষ্টা কৰিম এয়া চাওক মোৱা মাছ কিমানখিনি ওলাইছে সেইটোৱে ডাঙৰ কথা ন এইটো এটা মাছ এইখিনি এটা সৰু বা কিবা এটা লাগিছিল ন এটা সৰু এটা লাগিছিল ন প্লাষ্টিকত নিলে হ'ব প্লাষ্টিক যিটো কাগজ আছে আৰু দুটা ৰাখিব আগত জানা মোবাইল যাব এই দুটা ৰাখিব দিছে পানী জেলিটো চা বঢ়িয়া কিন্তু তাকো হৈ কথা পোৱালি যে আৰু বাকী কাম বাকী কেইটা ডাঙৰ হ'ব দিবি তোক এৰি দিলোঁ ডাঙৰ হওক বুলি আৰু চবকে কবি তই বাকী কেইটাক ডাঙৰ হ বুলি নেক্সট টাইম আমি আহিম বুলি কবি হা বাপৰেকো কবি মায়েৰেকো কবি তোক বনাই দিম বুলি তোক নাখাওঁ তোক একুৰিয়া আমত খাম মৰি যাব মোৱাটো উঠাই লো বিক্ৰী কৰিবই নাই ন উঠাই দিম ওপৰত উঠাই দিম মাংসটো উলিয়াই দিছোঁ এয়া আজি মাৰা মাছ অলপ আগতে এইটো পুখুৰীৰ পৰা মাৰিলোঁ আৰু এতিয়া এই কেৰাহীতে বনি আছে মাছ এতিয়া এফালে আছে গাহৰি ভাত আৰু মাছেদি আমি এতিয়া ভাত এসাঁজ খাম গাহৰিটো দেখাব লাগে দে উলিয়া গাহৰিটো এইটো গাহৰি এফালে ভাত ৰেডি হৈ আছে আমাৰ ইফালে ৰান্ধনি নাগা পাহাৰৰ ৰান্ধনি নাগা পাহাৰ ৰান্ধনি মাছ গাহৰি মাছ খালোঁ আৰু আজি নিজৰ ফিচাৰীৰ মাছ এয়া আৰু লগত গাহৰি দেৰি হৈছে পটাপট খাই লওঁ খাই লওঁ বিলতে মাজো আছিলো পলবাই আছিলো চাবত নোপায়ে গলো একেজনী চৰে মাজো আমাক ৰজিলে আমাক ৰজিলে কি ঘৰ নুকলা বগা মাছ মোৰে